আজি এটা বেলেগ ৰূপত ওলাইছোঁ। গাটো ভাল নাছিল। আজি অলপ ভাল পাই কামত লাগিছোঁ। দৰজা খিৰিকীবোৰ চব গুণে ধৰিলে। নতুনকৈ আকৌ কাঠ লগালে বাবে মাজে মাজে ৱালত আগতে দি থোৱা ৰংবোৰ এৰালে। সেইকাৰণে আগৰ ৰঙৰ ওপৰতে নতুনকৈ আকৌ ক্ৰীম কালাৰ দিছোঁ। পাতল ৰঙে ৰুমবোৰ পোহৰ দেখায়। আজিকালি বগা আৰু ক্ৰীম কালাৰ ৰংবোৰহে বেছি ভাল লগা হৈছে, বিশেষকৈ ঘৰৰ ভিতৰত। মায়ে নিজেই কৰিব পৰা কামবোৰ নিজেই কৰে আৰু ল'ৰা-ছোৱালীয়ে মাক-দেউতাকক অনুসৰণ কৰে। সেইবাবেই চাগৈ মোৰো কৰিবলৈ মন যায়। সৰু পৰা কাম এটাত কিয়নো বেলেগ মানুহ লগাব লাগে। ব্যস্ত হৈ থাকিলে মনটোও ভাল লাগে, লগতে পইচাও বাচিল আৰু সেই পইচা বেলেগ কামত খটুৱাব পাৰোঁ। এয়া আগতে বাউণ্ডেৰী ৱালতো ৰং দি আৰ্ট কৰিছিলোঁ, ভিতৰতো কৰিছিলোঁ। আজিকালি আগৰ দৰে কঁকালৰ বিষৰ বাবে কৰিবই নোৱাৰা হ'লোঁ। এয়া ৰং দি হৈ গ'ল। ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল।